আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ দিছোঁ আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ বিষয়ে আপোনালোকৰ লগত মই আজি দুই এষাৰ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আমি সকলোৱে গম পাওঁ যে 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় বৰ্তমান মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে নিযুক্তি প্ৰদান কৰিছিলে বহুতো বেলচাৰী শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ নামত আমাৰ সেই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেতিয়াৰ শিক্ষামন্ত্ৰী হৈ থাকোঁতে আপোনাৰ আৰু সেইসকল শিক্ষক কৰ্মচাৰীক আপোনাৰ প্ৰাধিকৰণৰ নামত টিউটৰ সজাই শিক্ষকৰ পৰা টিউটৰলৈ অৱনমিত কৰিলে আৰু সেই টিউটৰ শিক্ষকসকলৰ বৰ্তমান যিখিনি সমস্যাত ভুগি আছে নহয় সেই সমস্যাখিনি যেন আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে বুজিবলৈ চেষ্টা কৰা নাই আৰু তেখেতৰ ওচৰত আমাৰ সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক খণ্ডকে আদি কৰি আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চৰ জৰিয়তে এটা সন্থাৰ জৰিয়তে তেখেতক লগ কৰাৰ সহায় কৰি আছে কিন্তু আজি পৰ্যন্ত তেখেতসকলে আমাৰ এই সন্থাক লগ দিয়াৰ পৰা বিৰত ৰাখিছে আৰু সেয়া কি ধৰণৰ কিহৰ ভিত্তিত আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ সন্থাক তেখেতে আজি পৰ্যন্ত লগ কৰা নাই সেয়া খুবেই এটা ৰহস্যৰ বিষয় হৈ পৰিছে আৰু সেইবাবে আমাৰ টিউটৰ শিক্ষক গুৰুসকলে এতিয়া বৰ্তমান সময়ত কি ধৰণৰ সিদ্ধান্ত ল'লে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি সমাধা হ'ব পাৰে সেয়া তেখেতসকলে চেষ্টা কৰি আছে আৰু সেয়ে হয়তো আগন্তুক জুলাই মাহত তেখেতসকলে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে যিটো সিদ্ধান্তৰ জৰিয়তে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাকে আদি কৰি যিবিলাক আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে হয়তো ওলাই আহিব লাগিব আৰু নিজৰ প্ৰাপ্যৰ হকে নিজে মাত মাতিবলৈ হয়তো আমাৰ কেন্দ্ৰীয় কমিটিয়ে এটা সুযোগ প্ৰদান কৰিবলৈ গৈ আছে আৰু সেই সুযোগ আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ল'ব লাগিব যিহেতু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে হয়তো বিভিন্ন নিৰ্বাচনী সভাত বা মন্তব্যত বা নিৰ্বাচনী ভাষণবিলাকত তেখেতসকলে কৈ আহিছিলে যে টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাখিনি বৃদ্ধি কৰা হ'ব কিন্তু কিমানকৈ বৃদ্ধি কৰা হ'ব সেইটো তেখেতসকলে সঠিককৈ আমাক জনোৱা হোৱা নাই আৰু সেইবাবেই আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা সিদ্ধান্ত ল'বলৈ গৈ আছে যিটো সিদ্ধান্ত এটা বৃহত্তৰ সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তৰ জৰিয়তে আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যা কি মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধা কৰিবই লাগিব আৰু তেখেতসকলে আমাৰ টিউটৰ শিক্ষক সন্থাৰ লগত আলোচনাত মিলিত হ'বই লাগিব আৰু সেই বিষয়ে নিশ্চয়কৈ আপোনালোকে অলৰেডি গম পাইছে আৰু যি ধৰণৰ সমস্যাক লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী টিউটৰ ছাৰ বাইদেউসকলক লগ কৰা নাই এয়াও এটা ৰহস্য হৈ পৰিছে আৰু যিটো ৰহস্যৰ আৱৰ্তত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সোমাই পৰিছে আৰু ইয়াৰ পৰা উদ্ধাৰ হ'বৰ কাৰণে বাৰম্বাৰকৈ মাননীয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়তে হওক বা তেখেতৰ যিখিনি অফিচিয়েলি যিখিনি যোগাযোগ কৰিবলগীয়া সেইখিনিত আমাৰ ফৰ্মেলি যিসকল আমাৰ সদৌ অসম সন্মিলিত টিউটৰ মঞ্চই হওক বা সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক সন্থাই হওক তেখেতসকলে বিভিন্ন সময়ত বিভিন্ন ধৰণে লগ কৰিব তেখেতসকলে প্ৰচেষ্টা কৰি আছে কিন্তু সেই প্ৰচেষ্টাত যেন মাননীয় মুখ্যমন্ত্ৰী আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতি সাহৰি জনোৱা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে আজি তেখেতসকলৰ সমস্যাখিনি সমাধা কৰিবলৈ হ'লে তেখেতসকলে ৰাজপথলৈ ওলাই আহিবই লাগিব আৰু সেয়ে তেখেতসকলে হয়তো ৰাজপথত ওলোৱাৰ এটা সিদ্ধান্ত লৈছে হয়তো ৰাজপথলৈ ওলোৱাৰ সিদ্ধান্ত লোৱা মানে আপোনালোকে হয়তো নিশ্চয় গম পাইছে সেই টিউটৰ ছাৰ বাইদেউসকলৰ বৃহত্তৰ এটা আন্দোলন ল'বলৈ গৈ আছে আৰু LPৰ পৰা কলেজলৈ আৰু সেই সিদ্ধান্তত আমাৰ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে সমৰ্থন জনাইছে আৰু সেই সমৰ্থন মৰ্মে আমাৰ কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ আন্দোলনৰ দিন বাৰ ঠিক কৰিব আৰু সেই আন্দোলনত অসমৰ চুকে কোণে যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে ওলাই আহিব লাগিব আৰু তেখেতসকলে ওলাই আহি নিজৰ হকে নিজৰ সমস্যাৰ প্ৰতি তেখেতসকলে অসমৰ ৰাইজক হওক বা অসমৰ জনগণক বা চৰকাৰৰ শিক্ষা বিভাগৰ বিষয়াসকলক আমি জনাব লাগিব আৰু কিহৰ ভিত্তিত আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে আমাৰ টিউটৰ শিক্ষকৰ সমস্যাখিনি এই সমাধাৰ পৰা বিৰত বিচাৰিছে সেইখিনি তেখেতসকলে জানিব পৰা নাই আৰু সেইবাবে কেন্দ্ৰীয় কমিটিয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে এটা বৃহৎ এটা আন্দোলনৰ কাৰ্যসূচী ল'বলৈ গৈ আছে আৰু ইয়াত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ সহযোগিতা তেখেতসকলে কামনা কৰিছে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলকো মই অনুৰোধ কৰিম আপোনালোকে নিজৰ সমস্যাখিনি নিজৰ সমস্যাৰ প্ৰতি যদি নিজে সজাগ নহয় তেনেহ'লে বৰ্তমানৰ চৰকাৰখনে আপোনাৰ সমস্যাখিনি সমাধান কৰাৰ কোনো সহায় আমি দেখিবলৈ পোৱা নাই যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আমাৰ সন্থাক লগ কৰাৰ এটা সুযোগ আজি পৰ্যন্ত প্ৰদান কৰা নাই 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ 2025 চনলৈকে আপোনালোকে ভাবি চাওক এই কিমান বছৰ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিনা বেতনে কৰাৰ পাছত 2021 চনত প্ৰাধিকৰণৰ নামত টিউটৰ সজাই সামান্য এটা পৰিটোকি প্ৰদান কৰি এই টিউটৰ ছাৰ বাইদেউসকলক চৰকাৰীভাৱে অসমৰ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ তেতিয়াৰ শিক্ষামন্ত্ৰী আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতে যেন কি ধৰণে পলিটিক্স কৰি আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক কটাই ৰাখিছে ইয়াৰটো সম্পূৰ্ণভাৱে এটা ৰহস্যৰ আঁৰত সোমাই পৰিছে আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি জানিবৰ কাৰণে তেখেতক বাৰম্বাৰকৈ লগ কৰাৰ আবেদন কৰাৰ পাছতো তেখেতে সেই আবেদন নাকচ কৰাৰ কি যুক্তি থাকিব পাৰে অসমৰ প্ৰতিগৰাকী গণৰ সমস্যা শুনাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা ধৈৰ্য থাকিব লাগে
তেখেতসকলৰ যিখিনি সন্থাই লগ নধৰক যিখিনি সন্থাই তেখেতক লগ কৰিব বিচাৰক তেখেতে সেইখিনি লগ কৰা এটা সুযোগ প্ৰদান কৰিব লাগে সেইসকল দুৰ্ভাগ্য আমাৰ যিসকল জনগণ বা যিসকল টিউটৰ সন্থা আছে তেখেতসকলক এটা কথা কোৱাৰ সুযোগ প্ৰদান কৰিব লাগে কিন্তু সেই সুযোগ আজি পৰ্যন্ত মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা নাই আৰু সেয়েহে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা বাগৰি পৰিছে আৰু সেই বাগৰি পৰাৰ সময়খিনি তেখেতসকলে ধৈৰ্য সহকাৰে আকৌ এবাৰ তেখেতসকলে ওলাই আহিব বিচাৰিছে আৰু সেইমতে কেন্দ্ৰীয় কমিটিও এটা সুযোগ প্ৰদান কৰিছে আৰু সেই সুযোগ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ল'ব লাগিব আৰু কেন্দ্ৰীয় কমিটিয়ে যিদিনাই আন্দোলন ঘোষণা কৰিব সেই আন্দোলনত প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহি নিজৰ মাত মাতিব লাগিব যিহেতু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণে আমাক এলাগী কৰি ৰাখিছে এয়া হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে গম পায় কাৰণ যিহেতু মাননীয় মুখ্যমন্ত্ৰীয়ে যি ধৰণৰ কথা কৈ আহিছে যে আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰা হ'ব কিন্তু আজি 5 বছৰ যদি পাৰ হ'ল কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলে সামান্য এটা পৰিটোকি লৈ কাম কৰিবলগীয়া হৈ আছে যিহেতু আপোনাৰ এজন ৰেগুলাৰ টিচাৰে যি ধৰণৰ কাম কৰে আমাৰ বিদ্যালয়ত যি ধৰণৰ কৰ্মত নিয়োজিত হৈ থাকে ৰেগুলাৰ এজন শিক্ষকে ঠিক তেনেকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলেও কৰ্মত নিয়োজিত থাকিবলগীয়া হয় এজন ৰেগুলাৰ টিচাৰে যিটো সময়ত সেই বিদ্যালয়ত উপস্থিত থাকে টিউটৰসকলেও সেই সময়ত উপস্থিত হয় আৰু যিটো সময়ত আমাৰ বিদ্যালয়ৰ ছুটিৰ সময় সেই সময়লৈকে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সামান্য এটা পৰিটোকি লৈ আপোনাৰ কাম কৰিবলগীয়া হয় হয়তো ৰাতিপুৱা 8:30 বজাত স্কুলখনত উপস্থিত হৈ আপোনাৰ 3টা বজালৈকে সেই টিউটৰ ছাৰ বাইদেউসকলেও এজন ৰেগুলাৰ টিচাৰে যিধৰণে কৰ্মত নিয়োজিত হৈ সেই ঠিক তেনেকৈ তেখেতসকলেও সেই 3টা বজালৈ কৰ্মত নিয়োজিত থাকিবলগীয়া হৈছে কিন্তু সামান্য এটা পৰিটোকি প্ৰদান কৰি যেন মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেন আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাৰ পৰা বিৰত থাকিব বিচাৰিছে কিন্তু সেয়া টিউটৰ ছাৰ বাইদেউসকলে কেতিয়াও হ'বলৈ নিদিয়ে আৰু টিউটৰ ছাৰ বাইদেউসকল যাক হৈছে যিহেতু আমাৰ সমস্যাখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধান কৰিবই লাগিব কিহৰ ভিত্তিত আমাৰ এই কোৱালিফাইড টিউটৰ ছাৰ বাইদেউসকলক আজি পৰ্যন্ত টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা নাই কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলে সেই সময়তে তেখেতসকলে DLEDৰ যিখিনি ট্ৰেইনিং ল'বলগীয়া আছে সেইখিনি ট্ৰেইনিং কৰাৰ পাছতো তেখেতসকলক কিহৰ ভিত্তিত টিউটৰ হিচাপে সজাই ৰাখিছে সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলে নিশ্চয়কৈ জানিব বিচাৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে যেন সেইখিনি জনাৰ পৰাও যেন আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক বিৰত ৰাখিছে আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলে ওলাই আহক আপোনালোকে কেন্দ্ৰীয় কমিটিয়ে যিদিনা এটা আন্দোলনৰ সিদ্ধান্ত দিনবাৰ ঠিক কৰিব সেই দিনবাৰত আপোনালোকে ওলাই আহিব বুলি আমাৰ ফালৰ পৰা আপোনালোকক অনুৰোধ জনাইছো যিহেতু আপোনালোকৰ সমস্যাখিনি দেখি আমিও হতাশ হৈছো যিহেতু সামান্য এটা পৰিটোকি লৈ আপোনালোকে কাম কৰি থাকিবলগীয়া হৈছে আপোনাৰ গোটেই দিনটোত আপোনালোকে বিদ্যালয়ত কটাবলগীয়া হৈছে এজন ৰেগুলাৰ টিচাৰে যিজন ৰেগুলাৰ টিচাৰে আজি এই ৰেগুলাৰ শিক্ষকে আপোনাৰ 80,000 টকাকৈ তেখেতসকলে মাহিলী দৰমহা পায় কিন্তু আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলে সামান্য এটা পৰিটোকি লৈ তেখেতসকলকে এজন ৰেগুলাৰ টিচাৰে যি ধৰণৰ কৰ্মত নিয়োজিত হয় ঠিক তেনেকৈ সেইখিনি সময় তেখেতসকলে দিবলগীয়া হৈছে আৰু সেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী সেইখিনি কথা বিবেচনা কৰি অসমৰ যিমানজন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ অলৰেডি ট্ৰেইনেড আছে আপোনাৰ DLED গ্ৰহণ কৰা আমাৰ প্ৰাথমিক লেভেলৰ LP আৰু ME ৰ ক্ষেত্ৰত যিহেতু অসম চৰকাৰে আপোনাৰ যিমানখিনি আমাৰ DLED আপোনাৰ ট্ৰেইনিং লোৱা যিসকল LP ME টিউটৰ শিক্ষক আছে তেখেতসকলক টেটখিনি ৰেহাই দি আপোনাৰ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব লাগে যিহেতু LP প্ৰাইমেৰী ক্ষেত্ৰত বিশেষকৈ LP ME টিউটৰ ছাৰ বাইদেউসকলৰ ক্ষেত্ৰত টেট জাপি দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই কাৰণ নতুন নিযুক্তিতহে আমাৰ যিখিনি কোৱালিফাইড হ'ব লাগে বুলি আমি গম পাওঁ আৰু সেইবাবে এই টিউটৰ ছাৰ বাইদেউসকল কিন্তু নতুন নিযুক্তি নহয় কাৰণ তেখেতসকলে বছৰ ধৰি বিনা বেতনতে শিক্ষকতা কৰি অহাৰ পাছত তেখেতসকলক 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে টিউটৰ হিচাপে সজাই আজি 5 বছৰ তেখেতসকলক এক্সপেন্সৰ ভিত্তিত এই টেট ৰেহাই দি DLED টকা টিউটৰ ছাৰ বাইদেউসকলক যাতে নেকি টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰি সেয়ে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ আমাৰ কেন্দ্ৰীয় কমিটিৰ পৰা অনুৰোধ জনাইছে আৰু আমিও আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছো যে যাতে নেকি সেই টিউটৰ ছাৰ বাইদেউসকলক আপোনালোকে উদ্ধাৰ হকে কাম কৰি তেখেতসকলৰ 2021 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা আজি 2025 চনলৈকে 5 বছৰৰ এক্সপেন্সৰ ভিত্তিত তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰক যিসকল DLED গ্ৰহণ কৰা টিউটৰ ছাৰ বাইদেউসকল আছে আৰু যিসকল DLED গ্ৰহণ কৰা নাই তেখেতসকলক DLED গ্ৰহণ কৰা এটা সুযোগ প্ৰদান কৰক কিন্তু সেইসকল টিউটৰ ছাৰ বাইদেউসকলক টেট জাপি দি আপোনালোকে অন্যায়ভাৱে যেন তেখেতসকলক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে আপোনালোকে LP ME ৰ ক্ষেত্ৰত টেটখিনি ৰেহাই দি অতি সোনকালে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা প্ৰচেছ কৰক সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আপোনালোকৰ পৰা বিচাৰিছে আৰু এইগৰাকী টিউটৰ ছাৰ বাইদেউসকলেও নিজৰ সমস্যাৰ প্ৰতি সজাগ হৈ আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অনুৰোধ জনাওক আপোনালোকে যিদৰে য'ত তেখেতক লগ পায় ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক হোৱাটছআপ যোগেদিয়ে হওক আপোনালোকে তেখেতসকলক অনুৰোধ জনাওক যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰি পূৰ্ণাংগ এজন শিক্ষক হিচাপে যাতে নেকি আপগ্ৰেড কৰে আৰু তেখেতসকলক সমকামৰ সমমৰ্যাদা প্ৰদান কৰি সমকামৰ সমবৰ্তন প্ৰদান কৰাৰ এটা দাবী উত্থাপন কৰক আপোনালোকে আৰু সেয়া কৰি আহিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যেন কিয় গুৰুত্ব দিয়া
নাই আৰু সেই গুৰুত্ব পাবৰ কাৰণে এতিয়া আমাৰ সেই টিউটৰ সন্থাই হয়তো LPৰ পৰা কলেজলৈ আপোনাৰ দিন বাৰ ঠিক কৰিব, যিটো দিন বাৰ এটা বৃহৎ এটা আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে। তাত আপোনাৰ কলেজৰ পৰা LPলৈকে যিমানখিনি আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি হয়তো বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু নিশ্চয়কৈ তেখেতসকলে অতি সোনকালে হয়তো আন্দোলনৰ দিন বাৰ এটা ঠিক কৰি আপোনালোকক হয়তো নিশ্চয় জনাব। আৰু সেয়ে প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু অতি সোনকালে যেন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান হওক সেয়ে কামনা কৰি আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিলোঁ। নমস্কাৰ, জয় আই অসম।